Hello and welcome. Welcome to another episode of Healthicast. দৰ্শকসকলক মই বহু কৃতজ্ঞতা জনাওঁ যে আপোনালোকে আমাৰ হেল্থিকাষ্টক ইমান মৰম দিছে। আমাৰ emergehealth.in যিটো ৱেবছাইট www.emergehealth.in ইয়াক ইমান মৰম দিছে। সকলোৱে এই অনুষ্ঠান চাইছে আৰু সকলোৱে কম খৰচত হেল্থ কেয়াৰ ল'বৰ কাৰণে অনলাইন আমাৰ তাত বহুত অৰ্ডাৰ কৰিছে আৰু সেইটো মোৰ চবতকৈ ভাল লগা কথা সেইটোৱে যে মোৰ যিটো আমাৰ emergehealth.in-ৰ যিটো স্বপ্ন সেই স্বপ্নটো হ'ল গোটেই অসমৰ ৰাইজৰ কাৰণে আমি কম খৰচত এই হেল্থ কেয়াৰ যাতে দিব পাৰি তাৰ কাৰণে আমি অনলাইনত চেষ্টা কৰিছোঁ আৰু সেইটো ৰাইজে আদৰি লোৱাৰ কাৰণে আমি নথৈ সুখী। কিন্তু যিসকল লোকে এতিয়ালৈকে চোৱা নাই তেওঁলোকক মই অনুৰোধ কৰোঁ যে আপোনালোকৰ মোবাইলৰ গুগলত গৈ পেলাই গুগল ক্ৰমত www.emergehealth গেপ নিদিয়াকৈ হেল্থ HEALTH.in এইটো ৱেবছাইটটো খুলি চাওক আৰু ৰেজিষ্টাৰ কৰি লওক কাৰণ কাইলৈ পৰহিলৈ কি ঠিকনা কম খৰচত হেল্থ কেয়াৰ আপোনাকো লাগিব আৰু হেল্থ কেয়াৰ যিহেতু ডেইলি হেল্থ কেয়াৰ যিটো খৰচ সেইটো ঊৰ্ধ্বগামী হৈ আছে গতিকে কম খৰচত আপোনাক বা আপোনাৰ প্ৰিয়জনক বা আপোনাৰ মা দেউতা প্ৰতিবেশী যিকোনো মানুহক আপোনাৰ হেল্থ কেয়াৰ লাগিব পাৰে গতিকে আজি ৰেজিষ্ট্ৰেশ্যন কৰি থওক ৰেজিষ্ট্ৰেশ্যনটো একদম ফ্ৰী আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে আমাৰ তাত অলৰেডি 28,000 লোকে ৰেজিষ্টাৰ কৰিছেহি আৰু বহু লোকক আমি প্ৰত্যেক মাহতে বহু স্বাস্থ্য সেৱা আমি কম খৰচত প্ৰদান কৰিব পাৰিছোঁ আৰু এটা কথা আপোনালোকৰ আগত এটা প্ৰতিশ্ৰুতিবদ্ধ আমি সদায় কৈ আছোঁ যে ৰাইজে যিমান ব্যৱহাৰ কৰিব এই ৱেবছাইটটোৰ যোগেদি অনলাইনত হেল্থ কেয়াৰ অৰ্ডাৰ কৰিবলৈ আমি সিমানেই খৰচবিলাক কমাই নি আনিম। এনিৱে চাই থাকিব হেল্থিকাষ্ট যাতে এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকক আমি প্ৰায়ে সঘনাই দি থাকিব পাৰোঁ আৰু আপোনালোক যাতে উপকৃত হয় সেইটোৱে আমাৰ প্ৰধান আৰু প্ৰথম উদ্দেশ্য। এতিয়া আজিৰ কথালৈ আহোঁ। আজিৰ ভিডিঅ' টাইটেলটো দেখি আপোনালোকে গমেই পাইছে যে ইয়াৰ আগৰ ভিডিঅ'টো যদি আপোনালোকে চাইছে তেতিয়াহ'লে তাত গম পাব তাত মই কৈছিলোঁ যে আপুনি আপোনাৰ নিজৰ কাৰণে ডক্তৰ বা চিকিৎসক কেনেকৈ চিলেকশ্যন কৰিব সেইটো বিষয়ে কৈছিলোঁ। সেইটোত বহুখিনি কথা কোৱা হৈ গৈছে। আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম যে আপুনি নিজৰ কাৰণে এখন হস্পিটেল কেনেকৈ নিৰ্ধাৰণ কৰিব। এই ভিডিঅ'টো লাষ্টলৈ চাই থাকিব যাতে গোটেইখিনি কথা শুনে আৰু যদি দৰকাৰ বুলি ভাবে লিখি ৰাখিব আৰু ভিডিঅ'টো যাতে পাৰিলে শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ লগতে আন এজনে শুনক তেওঁ উপকৃত হওক কম খৰচত হেল্থ কেয়াৰ পাওক আৰু হেল্থ কেয়াৰৰ প্ৰতি যিটো মানুহৰ ধাৰণা আছে সেইবিলাক যাতে একদম ক্লিয়াৰ হৈ যাওক। এতিয়া আহোঁ মূল কথালৈ যে আপুনি হস্পিটেল কেনেকৈ চুজ কৰিব মানে নিৰ্ধাৰণ কৰিব। এতিয়া হস্পিটেল বুলি ক'লে আমি কেনেকুৱা ধৰণৰ হস্পিটেলক বুজোঁ। আমাৰ অসমত বিশেষকৈ ধৰি লওক মই গাঁৱৰ পৰা আহিম কাৰণ আমাৰ গাঁও বা সৰু চহৰবিলাকে আটাইতকৈ আনপ্ৰিভিলেজ। এতিয়া আমাৰ যদি গুৱাহাটীৰ কথা কওঁ গুৱাহাটীত অজস্ৰ হস্পিটেল আছে বা গুৱাহাটীৰ বাহিৰেও অসমৰ বিভিন্ন টাউনবিলাকতো প্ৰায় 2-3খনকৈ হস্পিটেল হৈছে গতিকে তেখেতসকলৰ অকণমান সুকীয়া হ'ব। কিন্তু মই এতিয়া একদম সৰু গাঁও এখনৰ পৰা আহোঁ। গাঁও এখনত যেনিবা ৰাতি আপোনাৰ ফটককৈ আপোনাৰ এটা পেট বিষ হ'ল এতিয়া ক'লৈ যাম ক'লৈ নাযাম এনেকুৱা এটা অৱস্থা হয়। তো ইয়াৰ কোনো ডাউট নাই যে আপোনালোকে প্ৰতিখন গাঁৱতে আমাৰ প্ৰাইমেৰী হেল্থ চেণ্টাৰ আছে বা ওচৰে পাঁজৰে আপোনালোকে পাবই। তো সেই হস্পিটেলখন বহুতে ভাবে কি ইয়াত ডক্তৰ নাই ইয়াৰ হেৰি নাই সৰু হয় চৰকাৰী হস্পিটেলহে ভাল নহয়। কেতিয়াও নহয় কাৰণ আপোনালোকক মই আৰু এটা সুখবৰ দি দিওঁ যে আমাৰ যিবিলাক ৰোগ বা আমাৰ বেমাৰ আজাৰ হয় সেই বেমাৰ আজাৰবোৰৰ সাধাৰণতে প্ৰায় 70-80% টেষ্ট আপোনালোকে নিজৰ ওচৰৰ ঘৰুৱা সৰু হস্পিটেলখনতে কৰিব লাগে। ডাঙৰ হস্পিটেল একচুৱেলি নালাগে। গতিকে আজি ৰাতি যদি আপোনাৰ বিষ উঠিছে কিবা এটা প্ৰব্লেম আছে নেক্সট ডে আপুনি এই প্ৰাইমেৰী হেল্থ কেয়াৰ চেণ্টাৰখনলৈ গ'লে আৰু যদি আপোনালোকৰ ওচৰত এনেকুৱা সুবিধা আছে যে চৰকাৰী হওক বা বেচৰকাৰী হওক যিখন ৰাতিও খোলা আছে এনেকুৱা হস্পিটেল পালে ওচৰৰ হস্পিটেলখনলৈ যাওক কাৰণ ওচৰৰ হস্পিটেলখনে আপোনাক যিখিনি প্ৰাইমেৰী হেল্থ কেয়াৰ সেইখিনি দি দিব আৰু আপোনালোকক মই কৈছোঁৱেই যে 70-80% আপোনাৰ যিটো হেল্থ কেয়াৰ সেই সৰু হস্পিটেলখনে আপোনাক প্ৰভাইড কৰিব পাৰে ঘৰৰ ওচৰত। আৰু দ্বিতীয় কথা সেই সৰু হস্পিটেলখনে আপোনাক কি দিব পাৰে তেওঁলোকে আপোনাৰ যিখিনি প্ৰাথমিক চিকিৎসা দিলে যদি কিবা মেডিকেল ইমাৰ্জেঞ্চি আছে সেইখিনিও তেওঁলোকে মানে কেয়াৰ দি দিব পাৰিব যাতে আপোনাৰ তাত এটা ডাঙৰ ঘটনা ঘটি নাযায়। সিমানখিনি তেওঁলোকে কৰিব পাৰিব 100% আৰু কোনো ডাউট নকৰিব। বহু সময়ত হয় কি এই ঘৰৰ ওচৰৰ হস্পিটেলখনত ডক্তৰ নাই ডক্তৰ নাথাকেই
এই নাৰ্ছে বেজি দি থৈ দিয়ে এনেকুৱা ধৰণৰ কথা একদম সামান্য আপোনালোকে সেইবিলাক চিন্তা নকৰিব কাৰণ এনেকুৱা হয় এইটো সঁচা কথা যে অসমৰ গাঁওবিলাকত থকা সৰু হস্পিটেলখনত চৰকাৰী হওক বা বেচৰকাৰী কেতিয়াবা ডক্টৰজনক নাপায় তাৰ বিভিন্ন ৰিজন আছে কাৰণ তেওঁৰ বহু সময়ত আমি দেখোঁ যে ফেমিলিটো অকণমান আঁতৰত আছে তেওঁ দিনত যায় ডিউটি কৰি গুচি আহে কিন্তু সেইবুলি সেই হস্পিটেলখনৰ ৰাতিৰ ইমাৰ্জেঞ্চিটো বন্ধ হৈ নাযায় তো আপোনাৰ যদি হঠাতে দৰকাৰ হ'ল আপুনি তালৈ যাওক আৰু ডক্টৰজন যদিও তাত নাই তেওঁৰ কিন্তু ব্ৰেইনত এইটো চলি আছে যে তেওঁৰ দায়িত্বত এখন মানে হস্পিটেল তেওঁৰ দায়িত্বত আছে যিহেতু হি ইজ এ মেডিকেল অফিচাৰজন 24 আৱাৰ ক'ব গ'লে তেওঁ ডিউটিত থাকে তেওঁৰ বেক অফ মাইণ্ডত এইটো সদায় থাকে যে মোৰ আণ্ডাৰত এখন হস্পিটেল আছে তাত যিকোনো মুহূৰ্তত পেচেণ্ট আহিব পাৰে গতিকে ইমান দিনে ইমান বছৰ ধৰি অসমৰ বিভিন্ন জেগাত সেইসকল ডক্টৰক আমি শলাগ ল'ব লাগিব তেওঁলোকক সন্মান কৰিব লাগে আপোনালোকে যে আপোনালোকৰ ওচৰৰ সৰু হস্পিটেলখনতো তেওঁলোকে সেৱা আগবঢ়াইছে তেওঁলোকৰ বিভিন্ন বাধা বিঘিনি সুবিধা অসুবিধা বহুত আছে ষ্টিল তেওঁলোকে যায় সেইখিনি কৰি থৈ আহে আৰু কেতিয়াবা যদি তেওঁলোক নাযায় তেতিয়াহ'লে সেই সৰু হস্পিটেলবোৰত আমি কম্পাউণ্ডাৰক দেখিছোঁ তেওঁলোকে খুব ভাল ৰোল এটা লৈ আছে বিপদে আপদে লোকেল যিখিনি মানুহ গোটেইখিনিক ছাপৰ্ট দি আছে নাৰ্ছ চিষ্টাৰ বাইদেউসকলক আমি দেখিছোঁ তেওঁলোকেও যথেষ্ট এটা খুব ভাল মানে এটা ভূমিকা গ্ৰহণ কৰি আছে ওচৰৰ মানুহক যাতে পটককৈ মানে যিটো প্ৰাইমেৰী হেল্থ কেয়াৰ প্ৰাথমিক চিকিৎসা এইটো দিব পাৰে সিমানখিনি ইকুইপড এতিয়া আপুনি যদি ৰাতি গ'ল চিষ্টাৰগৰাকী আপোনাক চালে আপোনাকতো তেওঁ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিবই আৰু তেওঁ ডক্টৰজনক ফোন কৰিব ডক্টৰজন আপোনাৰ ওচৰলৈ আহি নেপালেও আপুনি ভয় নকৰিব কাৰণ ডক্টৰজনলৈ ফোন গৈছে আৰু ডক্টৰজনে তাৰ পৰাই ক'ব যে এইকেইটা পৰীক্ষা কৰক আৰু নহ'লে এইকেইটা ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰক আৰু মষ্ট লাইকলি আপুনি শান্তিৰে আপোনাৰ ৰাতিটো কটাই দিব পাৰিব ৰাতিপুৱাই আকৌ ডক্টৰজনক পাবই নহয় তাত তেওঁ সেই ৰাতিৰ ভিতৰতে বা নেক্সট ডে দিনত বা আপুনি যদি দিনত গৈছে তেতিয়াহ'লে দিনটোৰ ভিতৰত তেওঁ এনেকুৱা কিছুমান পৰীক্ষা নিৰীক্ষা কৰিব যিখিনিত আপোনাৰ বেমাৰটো ধৰা পৰিবলৈ আৰম্ভ কৰিব বা বহু সময়ত গমেই পাব ডক্টৰজনে যে এখেতৰ এনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে তেতিয়া তেখেতে আপোনাক হেৰি কৰিব মানে কেতিয়াও ৰৈ নাথাকে তেওঁ ৰেফাৰ কৰিবই তেওঁৰ কামেই হ'ল ৰেফাৰ কৰা প্ৰাইমেৰী হেল্থ কেয়াৰ চেণ্টাৰত থকা এজন ডক্টৰৰ অন্যতম কাম হ'ল ৰেফাৰ কৰা তেওঁ যিখিনি তেওঁৰ ৰেঞ্জৰ যিখিনি অসুখ বিসুখ সেইখিনি তাতে ট্ৰিটমেণ্ট কৰিব সেইটোৱে তেওঁৰ ডিউটি আৰু যিখিনি নহ'ব তেওঁ উপযুক্ত এজন মানুহলৈ ৰেফাৰ কৰিব আৰু তেওঁ ৰেফাৰ কৰিলে আৰু এইটো ক্ষেত্ৰতে আমি এইখিনি সময়ত আমি এনেকুৱা বস্তুও দেখা পাওঁ যে গাঁৱৰে হওক বা সৰু চহৰৰে হওক মানুহে এখেতে কি জানে ইয়াতে একো নহ'ব এনেকৈ বেয়া ধৰণে বস্তুটো লয় আৰু নিজেই ডাংকোপ মাৰি পেলাই পেচেণ্টজনক লৈ আহে একদম চহৰৰ হস্পিটেললৈ ডাঙৰ হস্পিটেল দেখে ইয়াত লৈ যাওঁ ইয়াত ভাল হ'ব তাত আমুক ফেচিলিটি আছে তালৈ যাওঁ এনেকুৱা ধৰণৰ ভাল হ'ব এনেকুৱা ধৰণৰ লৈ আহে সেইটো এটা প্ৰপাৰ হেৰি নহয় কাৰণ এতিয়া এজন ধৰি লওক মই কথা এটা কৈছোঁ মানুহ এজনৰ এইখিনিতে ঠিক পেট আৰু বুকুৰ মাজতে এইখিনিতে বিষাইছে তেওঁ বমিও কৰিছে আৰু পেট বিষাইছে বিষটো ভালেই হোৱা নাই এতিয়া এই বিষটোৰ মই এটা সাধাৰণ উদাহৰণ দিছোঁ এতিয়া সম্ভাৱ্য কাৰণ কি হ'ব পাৰে 1 নম্বৰ গেষ্ট্ৰাইটিছ যে গেষ্ট্ৰিক বহুত দিনৰ পৰা আছিলে আজি নেমু টেঙা জলকীয়া খাই দিলে একদম বেছি হৈ গ'ল সেইটো হ'ব পাৰে নহ'লে কি হ'ব পাৰে যে বহু সময়ত আপোনাৰ হাৰ্টৰ যেতিয়া ইনফাৰ্কশ্যন হয় হাৰ্টৰ যেতিয়া এটেক হয় তেতিয়াও এইখিনিতে বিষটো ধৰে আৰু বিষটো প্ৰায় গেষ্ট্ৰিকৰ নিচিনাই যেন লাগে একেই বমি কৰিব সকলোখিনি একেই তো ডক্টৰজনে যেতিয়া চাব তেওঁ সম্ভাৱ্য ধৰিব পাৰিব যে এখেতৰ গেষ্ট্ৰিক হোৱা নাই এখেতৰ মষ্ট প্ৰবেবলি হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে সেই বস্তুটো সেই ধাৰণাটো কেৱল এজন ডক্টৰে কৰিব পাৰে আপুনি ঘৰুৱা মানুহ এজনে আপুনি আপোনাৰ পৰিয়ালৰ মানুহজনক ভাল পায় সেইটো মই বুজি পাইছোঁ আপুনি এইটো বিচাৰে যে তেওঁৰ সোনকালে ভাল হওক সেইখিনি আৱেগখিনিও মই বুজি পাইছোঁ কিন্তু বিশ্বাস কৰক যে আপোনাৰ প্ৰিয়জনৰ আপোনাৰ ঘৰুৱা মানুহজনৰ একচুৱেলি কি ধৰণৰ বেমাৰ হ'ব পাৰে সেইটো এজন ডক্টৰেহে গেছ কৰিব পাৰে আৰু সেইটো কাৰণে ডক্টৰজনে যেতিয়া আপোনাক ৰেফাৰেল দিব ধৰি লওক হাৰ্ট ডিজিজ বুলি তেওঁ ভাবিছে হাৰ্ট ফেইলাৰ বুলি ভাবিছে তেওঁ এজন কাৰ্ডিঅলজিষ্টক ফোন কৰিব বা তেওঁ জানে যে কোনখন হস্পিটেলত ওচৰে পাঁজৰে হেৰি মানে কাৰ্ডিঅলজিষ্ট বা হাৰ্টৰ ডক্টৰ পোৱা যাব তেতিয়া তেওঁ আপোনাক আমুকত গৈ তামুকক দেখুৱাব সেইখিনি বস্তুত কি হয় যে আপোনাৰ টাইম ৱেষ্ট নহ'ল এতিয়া হাৰ্টৰ যদি হাৰ্ট এটেক হৈছে ইনফাৰ্কশ্যন হৈছে সেই ক্ষেত্ৰত আপোনাৰ এই টাইমটো বহুত ইম্পৰ্টেণ্ট আপুনি টাইমটো ৱেষ্ট কৰিব নোৱাৰে তেনেকুৱা সময়ত আপুনি যদি গৈ পেলাই প্ৰপাৰ হস্পিটেলখন টাইমত পায় নহয় আপোনাৰ বহুত বেছি বা ইভেন ষ্ট্ৰ'ক হৈ যায় এজন মানুহৰ তেওঁ যদি ৰেফাৰ কৰে নহয় আপুনি প্ৰপাৰ জেগা পাবগৈ প্ৰপাৰ জেগা পালেগৈ কি হ'ব আপোনাৰ টাইম ৱেষ্ট কম হ'ব
টাইম ৱেষ্ট কম হ'লে মানুহজনৰ ৰোগীজনৰ জীৱন বাচি যোৱাৰ চান্স আছে কিন্তু আপুনি যদি নিজে নিজে লৈ গৈ পেলাই এখন হস্পিটেল পালেগৈ য'ত আপোনাৰ কাৰ্ডিঅ'লজিষ্টটো নাই নিউৰ'লজিষ্টটো নাই আপুনি গ'ল তাত গৈ ইমাৰ্জেঞ্চিত সোমোৱাই দিলে সেই হস্পিটেলখন আপোনাৰ গাঁৱৰ হস্পিটেলখনৰ মাজত কোনো ডিফাৰেঞ্চ নাই কাৰণ ইয়াতো কাৰ্ডিঅ'লজিষ্ট নাই তাতো নাই তেওঁলোকেও কিবা প্ৰিলিমিনাৰী ট্ৰিটমেণ্ট কৰি তেওঁলোকেও ৰেফাৰ কৰিব ইভেন চহৰৰ ভিতৰতে এইখন হস্পিটেলৰ পৰা সিখন হস্পিটেললৈ ৰেফাৰ হয় এতিয়া কথাটো হ'ল কি কিন্তু আপোনাৰতো টাইম ৱেষ্ট হৈ আছে তো টাইম ৱেষ্ট হৈ থাকিলে ৰোগীজনৰ কাৰণে বিৰাট ডাঙৰ ঘটনা হ'ব পাৰে সেইকাৰণে মই কওঁ যে আপোনালোকে আমাৰ অসমীয়া মানুহৰ বা আমি গাঁও ভূঞবিলাকত দেখিছোঁ ডক্টৰসকলক বহু ক্ষেত্ৰত মানে নেগলেক্ট কৰে লোকেল যিজন ডক্টৰক নেগলেক্ট কৰে তেওঁ এই নাজানে হেৰি এই আমুক তামুক এনেকুৱা বিভিন্ন ধৰণে আমি মানে কটুক্তি কৰা আমি শুনিছোঁ বেয়াকৈ কোৱা শুনিছোঁ আৰু নিচাত্মিকা এটা মনোভাৱ এই নোৱাৰে নেকি নেজানে নেকি এনেকুৱা ধৰণৰ থাকে এতিয়া ডক্টৰ এজনে জানে বুলিতো কৈ নাথাকে ডক্টৰ এজনে তেওঁ নিজৰ জ্ঞানখিনি আছে সেইখিনি লৈ পেচেণ্ট হোৱাতে তেওঁ ব্যস্ত তেওঁতো আপোনাৰ হেৰি বুলি নাভাবে মই জানো বুলি কৈ নুফুৰে ডাউটটো আপুনিহে কৰিছে আপুনি লৈ যাওকচোন তেওঁ কি বিধি দিয়ে আৰু সেইমতে গ'লে আপোনালোকৰ টাইম ৱেষ্টেজটো কমি যাব এতিয়া সেইখিনি হ'ল প্ৰাথমিক চিকিৎসা সেৱাৰ কথা তাৰপিছত আমি নেক্সট লেভেলত আহি যাওঁ নেক্সট লেভেলত আপুনি এতিয়া চহৰত আহি গ'ল চহৰত আহি পেলাই এখন ওচৰ পাজৰ টাউনত আহি গ'ল এতিয়া আপুনি কোনখন হস্পিটেলত যাব এই যে ক'ভিড হৈছে ক'ভিড হৈ যোৱাৰ পিছত আমাৰ ভাৰত চৰকাৰে বহুত ছাবচিডি দিছে হস্পিটেল খুলিবৰ কাৰণে যি কাৰণে আৰু আমাৰ ইণ্ডিয়াত যিমান একচুৱেলি বেড লাগে হস্পিটেল বেড লাগে তাৰ এটা অকণমান মানে সিমান সংখ্যক বেড সোনকালে সৃষ্টি কৰিবৰ কাৰণে গভৰ্ণমেণ্টে কিছুমান স্কিম লৈছে যে প্ৰাইভেটক হস্পিটেল খুলিব দিছে ছাবচিডিও দিছে গতিকে খুব কম সময়ৰ ভিতৰত আমি বহুত হস্পিটেল গাঁৱে ভূঞে বিভিন্ন জেগাত আমি গঢ়ি উঠা দেখিছোঁ কিন্তু কথাটো হৈ গ'ল কি এতিয়া আপুনি যদি আপুনি অকণমান নিজৰ সৰু গাঁওখনৰ বা সৰু ঠাইখনৰ পৰা অলপ টাউনীয়া জেগাটোলৈ ওলাই আহিলে তাতো 2-3খন হস্পিটেল পাই গ'ল বা নহ'লে আপুনি একদম ডাঙৰ টাউনলৈ গুচি আহিলে যেনেকৈ যোৰহাট ডিব্ৰুগড় শিৱসাগৰ গুৱাহাটী এনেকৈ আপুনি ওলাই আহিলে আহি পেলাই আপুনি দেখিলে ঢেৰ হস্পিটেল আছে এতিয়া মই ক'লৈ যাওঁ এতিয়া নেক্সট লেভেলত আমি যিবিলাক হস্পিটেল দেখোঁ তাৰ ভিতৰত নেক্সট লেভেলত আহিব মাল্টি স্পেচিয়েলিটি হস্পিটেল তাৰপিছত আহিব আপোনাৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল এতিয়া মাল্টি স্পেচিয়েলিটি হস্পিটেলত প্ৰধানকৈ আপোনাক লাগিব 4টা ছাবজেক্ট এই 4টা ছাবজেক্ট থাকিলে মাল্টি স্পেচিয়েলিটি হস্পিটেল এখন আপোনাৰ কাৰণে বা যিকোনো ফেমিলিৰ কাৰণে উপযোগী আৰু সেইকেইটা ছাবজেক্ট হ'ল এটা হ'ল মেডিচিন এটা চাৰ্জাৰী এটা গাইনকলজি আৰু এটা পিডিয়াট্ৰিক বা সৰু বাচ্চা এই 4টা ছাবজেক্ট যদি ডক্টৰ আছে নহয় লগততো অবভিয়াছলি ৰেডিঅ'লজি আৰু পেথলজি থাকিবই এখন হস্পিটেল থকা মানে গতিকে যদি এই 4টা ছাবজেক্ট আছে এখন মাল্টি স্পেচিয়েলিটি হস্পিটেলত বছ হৈ গ'ল আপোনাৰ 80 to 90% ডিজিজ তাতে ট্ৰিট হ'ব ইমান দূৰলৈ যাব দৰকাৰ নাই তাৰপিছত আহি গ'ল ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত কি হয় ছুপাৰ স্পেচিয়েলিটি ছাবজেক্টবিলাক থাকে যেনে নিউৰ'লজি নিউৰ'চাৰ্জাৰী ইউৰ'লজি নেফ্ৰ'লজি এনে বিভিন্ন ধৰণৰ ৰিউমেট'লজি এনেকৈ বিভিন্ন ধৰণৰ ছাবজেক্টবিলাক থাকে লগতে কিন্তু সেই 4টা ছাবজেক্টো থাকে ইনিচিয়েল যিকেইটা মই কৈছিলোঁ মেডিচিন চাৰ্জাৰী গাইনী আৰু পিডিয়াট্ৰিক্স গতিকে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল সেইকেইটাতো থাকিবই লগতে এইকেইটাও থাকিব কিন্তু আপুনি চিধা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলখনত গ'লে আপোনাৰ কিছুমান লোকচান হ'ব পাৰে সেইখিনিলৈ মই আহিম কিন্তু মই কওঁ যে আপোনাক ছাফিচিয়েণ্ট হিচাপত কি লাগে আপোনাক লাগে 4টা বিভাগৰ ডক্টৰ থকা এখন যদি হস্পিটেল ওচৰে পাজৰে আছে সেইখন আপোনাৰ কাৰণে উপযুক্ত আৰু আপুনি সেইখনলৈ যাওক সেইখন সাধাৰণতে আপোনাৰ সৰু গাঁও বা সৰু চহৰ এনেকুৱাবিলাকত উপলব্ধ হ'ব এনেকুৱা ধৰণৰ হস্পিটেল তালৈ যাওক আপুনি 4জন যদি স্পেচিয়েলিষ্ট পাইছে তেওঁলোকক দেখুৱাওক আৰু আপোনালোকৰ মানে 80 to 90% ডিজিজৰ ট্ৰিটমেণ্ট তাতেই হ'ব তাৰপিছত যদিহে সেই চাৰ্জনজনে তাত থকা চাৰ্জনজনে বা মেডিচিনৰ ডক্টৰজনে ইভেন গাইনকলজিষ্টজনে তেওঁলোকে ভাবিলে যে নহয় এইটোত ইয়াতকৈ বেছি স্পেচিয়েলাইজেশ্যনৰ প্ৰয়োজন আছে তেতিয়াহ'লে তেওঁ আপোনাক ৰেফাৰেল দিব ধৰি লওক কোনোবা নিউৰ'লজিষ্টৰ ওচৰলৈ দিলে তেতিয়া আপোনাক ক'ব যে আমুকখন হস্পিটেলত যাব তাত গৈ পেলাই পাবগৈ তাত আপোনালোকে পাব তো তেনেকৈ আহিলে আপোনাৰ কি আকৌ আপোনাৰ সময় বাচি গ'ল আপুনি প্ৰপাৰ ৰেফাৰেল লৈ আহিছে এবাৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত আহিছে বোলে নেফ্ৰ'লজিত যাবলৈ নেফ্ৰ'লজিত গ'ল নেফ্ৰ'লজিষ্টে চালে তেওঁ আৰু ৰেফাৰ নকৰে নেফ্ৰ'লজিষ্টৰ কাম আৰু আপোনাক ৰেফাৰেল কৰাত নাই তেওঁ সেইটো শেষ পৰ্যায় তাৰপিছত তেওঁৰ ট্ৰিটমেণ্ট কৰিব এইটো ফাইনেল লেভেলৰ ট্ৰিটমেণ্ট হয় এতিয়া কথা হ'ল কি আমাৰ মানুহবোৰৰ কিছুমান দুখ আছে আমি অসমীয়া মানুহবিলাকে কি কৰোঁ আমি ভাবোঁ কি স্পেচিয়েলিষ্ট ডক্টৰ হ'লে ভাল
আৰু অকণমান পঢ়া শুনা যিখিনি অসমীয়া আছে অকণমান উচ্চ মধ্যবিত্ত তেওঁলোকে ভাবে মই ছুপাৰ স্পেচিয়েলিষ্টক দেখাম দ্যাটছ এ বেড এণ্ড দ্যাটছ এ ৰং কনচেপ্ট আপুনি ছুপাৰ স্পেচিয়েলিষ্টৰ ওচৰত যাব লাগে বুলি আপোনাক কোনে ক'লে আপুনি নিজে নিজে ভাবিছে নহয় সেইটো নহয় যদি আপুনি আগৰ পৰা গৈ আছে আপুনি মই বোলে নেফ্ৰলজিষ্টক দেখুৱাওঁ তেতিয়া বেলেগ কথা কিন্তু আদাৰৱাইজ ইউ গ' টু এ স্পেচিয়েলিষ্ট ডক্টৰ মেডিচিন চাৰ্জাৰী গাইনী পিডিয়াট্ৰিক্স আৰু তেওঁলোকে যদি ৰেফাৰ কৰে তেতিয়াহে আপুনি গেষ্ট্ৰ'এণ্টাৰলজিষ্ট নহ'লে নেফ্ৰলজিষ্ট নহ'লে ইউৰ'লজি এনেকৈ আপুনি যাব লাগিব তাৰ আগত কিন্তু আপুনি ডাইৰেক্টলি নাযাব এতিয়া এইখিনি কথা কিয় কৈছোঁ মই আগৰ ভিডিঅ'টোত কৈছোঁৱে যে ডক্টৰ এজন কেনেকৈ চিলেক্ট কৰিব আগৰ ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই কাইণ্ডলি বেক কৰি পেলাই চাই ল'ব আগৰ ভিডিঅ'টোত যে এজন ডক্টৰ কেনেকৈ চিলেক্ট কৰিব লাগে সেইটো এটা বেলেগ কথা কিন্তু আজি মই কৈছোঁ হস্পিটেল কেনেকৈ চিলেক্ট কৰিব এতিয়া কথাটো হৈ গ'ল কি এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ তাক বনাবলৈ যি বস্তু লাগে এইখিনিতে মই আৰু এটা কথা কৈ দিওঁ এই হস্পিটেল বোলা যিটো ইণ্ডাষ্ট্ৰি এইটো আপোনালোকে গমেই পাইছে ইটছ এ কমপ্লিট টাইপ অফ ইণ্ডাষ্ট্ৰি অন্য ইণ্ডাষ্ট্ৰীৰ নিচিনা নহয় ইয়াতে বিভিন্ন ডিপাৰ্টমেণ্ট থাকে ঢেৰ ডিপাৰ্টমেণ্ট থাকে তাতোতকৈ ডাঙৰ কথা 24 আৱাৰ সমানে একে এফিচিয়েঞ্চিত চলি থাকে আৰু সেইকাৰণে ইয়াতে আপোনাৰ ডাক্তৰ বেছি লাগে আপোনাৰ পেৰামেডিকেল ষ্টাফ বেছি লাগে নাৰ্ছেছ বেছি লাগে অফিচ ষ্টাফ বেছি লাগে ইলেক্ট্ৰিচিটি বেছি লাগে চব বস্তু বেছি লাগে অসংখ্য খৰচ এখন মানে হস্পিটেলত এতিয়া আপুনি যিমান স্পেচিয়েলাইজ হস্পিটেলত যাব ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত যাব তাত ধৰি লওক আপোনাৰ নেফ্ৰলজিষ্ট এজন লাগে নেফ্ৰলজিষ্ট এজনৰ দৰমহা বহুত দ্বিতীয় কথা নেফ্ৰলজিষ্টজনে যিখিনি কাম কৰিব ধৰি লওক ডায়েলাইচিছ কৰিব তো ডায়েলাইচিছৰ কাৰণে বেলেগ ইউনিট লাগিল তো তাতে মেচিনো লাগিল কাৰ্ডিঅ'লজিষ্টজনো তেনেকৈ তেওঁক এটা ICCU লাগিব তেওঁক লাগিব কাৰ্ডিয়াক মনিটৰ্ছ লাগিব ইক'কাৰ্ডিঅ'গ্ৰাফি মেচিন বিভিন্ন সংগ্ৰাম মানে বিভিন্ন সামগ্ৰী লাগিব তেওঁক গতিকে এটা ডিপাৰ্টমেণ্ট পতাৰ লগে লগে একগাল আনুষংগিক খৰচ আহি যায় লগতে সেই ডক্টৰজনৰ কিন্তু দৰমহাও বহুত গতিকে আল্টিমেটলি ছুপাৰ স্পেচিয়েলিটি হস্পিটেল এখনৰ খৰচ বহুত বেছি এইটো এটা প্ৰেক্টিকেল আৰু সঁচা কথা যে তাত খৰচ বহুত বেছি সিমানখিনি খৰচ তেওঁলোকে ক'ৰ পৰা উঠাব সিমানখিনি খৰচ উঠাবলৈ হ'লে তেওঁলোকেতো পেচেণ্টৰ পৰা উঠাব আপোনাৰ পৰা উঠাব লাগিব আপুনি লাগিলে নেফ্ৰলজিত নাযাওক কিন্তু আপুনি জানিব যে আপোনাৰ ফিজৰ এটা পাৰ্ট এটা সৰু পাৰ্ট কৰবাৰ পৰা সেই হস্পিটেলখন চলিবলৈ যিখিনি খৰচ লাগে তাৰ কাৰণেও কণ্ট্ৰিবিউশ্যন আপোনাৰ পৰাই হৈ আছে গতিকে যিমান স্পেচিয়েলিটি হস্পিটেলত আপুনি যাব সিমানে আপোনাৰ খৰচটো বাঢ়ি গৈ থাকিব আৰু ডেট ইজ নেচাৰেল কাৰণ তেওঁলোকে আকৌ এইবিলাকতো ইলেক্ট্ৰিচিটি খৰচ এইবিলাকতো ক'লোৱে ইভেন ডাষ্টবিন পেলাবলৈ হস্পিটেল বা আমাৰ যিবিলাক হেল্থ কেয়াৰ ফেচিলিটি ডাষ্টবিনটো আমি য'ত ত'ত পেলাব নোৱাৰোঁ কাৰণ কেলৈ এইবিলাক বায়'মেডিকেল ৱেষ্ট মানে এইটো কথা যে বায়'লজিকেল আৰু মেডিকেল ৱেষ্ট যদিহে সেইটো সময়ত কোৱা হৈছিলে যে ক'ভিড হেনো কিবা এখন বিশেষ বজাৰ য'ত মানে সাগৰীয় পোক পৰুৱা সাগৰীয় প্ৰাণী চি ফুড এখন মাৰ্কেট আছিল তাৰ পৰা ক'ভিড গোটেই বিয়পি পৰিল সেইটো সময়ত ওলাইছিলে ঠিক তেনেকৈ হস্পিটেল এখনৰ যদি যিবিলাক বায়'মেডিকেল ৱেষ্ট ধৰি লওক কাৰোবাৰ পুজ কাৰোবাৰ তেজ কাৰোবাৰ কিবা এইখিনি যদি য'ত ত'ত পেলাই দিয়া হয় নহয় হ'ব পাৰে যে কিবা বেমাৰ সংক্ৰমণ হৈ গোটেই মানুহলৈ বিয়পি পৰিব পাৰে সেইটো কাৰণে এইটো কৰা হয় কি এইটো ৰেগুলেশ্যন আছে চৰকাৰী যে আমি আমাৰ যিবিলাক ৱেষ্ট য'ত ত'ত পেলাই দিব নোৱাৰোঁ অন্য হাউচ হোল্ড যিটো ৱেষ্ট তেনেকৈ ডাষ্টবিনৰ নিচিনা পেলাই দিব নোৱাৰোঁ আমি স্পেচিয়েলি আমি কিছুমান মানুহক তেনেকুৱা ট্ৰিটমেণ্ট কৰা প্ৰজেক্ট চলোৱা মানুহ কিছুমান আছে তেওঁলোকক এই ৱেষ্টবিলাক দি দিবলগীয়া হয় আৰু তেওঁলোকে ফ্ৰী লৈ নাযায় তেওঁলোকে পইচা খৰচ কৰি বস্তুটো লৈ যায় আৰু প্ৰপাৰ ডিছপ'জেল কৰে এতিয়া সেইটোতো খৰচ আছে ইভেন জাবৰ পেলাবলৈও খৰচ আছে গতিকে হস্পিটেলখন ইমানেই খৰচ আছে যে আপুনি যিমানেই স্পেচিয়েলিটি ছুপাৰ স্পেচিয়েলিটি হস্পিটেললৈ গৈ থাকিব আপোনাৰ খৰচটো বাঢ়ি থাকিব আৰু এইটো নেচাৰেল হয় আপুনিও এইটো মানি ল'ব লাগিব কোনো উপায় নাই কিন্তু মই বা আমি www.emergel.in এইটো জন্ম হৈছে এইটো কাৰণেই যে আমি ৰাইজৰ কাৰণে এটা ভাল চিকিৎসা সেৱা কম দামত গোটেই অসম জুৰি যাতে উপলব্ধ হয় তাৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আছোঁ আৰু কিছু পৰিমাণে ৰাইজৰ আশীৰ্বাদত বা ৰাইজে যিহেতু পাৰ্টিচিপেট কৰিছে এই গোটেই ছিষ্টেমটোত আমি অলপ সফল হৈছোঁ যেনো লাগিছে আৰু মনটো ভাল লাগিছে কিন্তু কথাটো হৈ গ'ল কি এতিয়াও সফলতা পাবলৈ আমাক বহু দূৰ বাকী এই গোটেই জাৰ্ণিটোত আপোনালোকে আমাক সহায় কৰিব লাগিব কাৰণ আপোনালোকে সহায় কৰিলেহে আমি আপোনালোকৰ কাৰণে এই ব্যৱস্থাটোৰ সৃষ্টি কৰিব পাৰিম এতিয়া অন্য এটা ভিডিঅ'ত মই আপোনালোকক ক'ম যে কিহৰ কাৰণেনো emergel.in সৃষ্টি হ'ল কেনেকৈ সৃষ্টি হ'ল আৰু আমাৰ লক্ষ্য উদ্দেশ্য মই আৰু এটা ভিডিঅ'ত আপোনালোকক ক'ম তো আজি সেইটো বিষয় নকওঁ সময় কম কিন্তু আজি এইখিনিয়ে কথা কওঁ যে
যিমানে আপুনি ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আপোনাৰ খৰচটো বাঢ়ি বাঢ়ি গৈ থাকিব তো পৰাপক্ষত মই আপোনাক কৈছোঁ যে আপোনাৰ প্ৰায় 80 to 90% টেষ্ট আপোনাৰ ঘৰৰ টেষ্ট আৰু বিভিন্ন আপোনাৰ যি হেৰি আছে মানে ট্ৰিটমেণ্ট আছে সেইটো ঘৰৰ ওচৰৰ এখন সৰু হস্পিটেলত হৈ যাব সেইখনত যদি নহয় তেতিয়াহ'লে ওচৰৰ মাল্টি স্পেচিয়েলিটি হস্পিটেল মানে সৰু হস্পিটেল তাত মেডিচিন চাৰ্জাৰী গাইনী পিডিয়াট্ৰিক্স আৰু পাৰিলে লগত ডাৰ্মেটলজি থাকিব পাৰে ENT থাকিব পাৰে তেওঁলোক ভিজিটিং হ'লেও হ'ব কিন্তু এই চাৰিটা ছাবজেক্ট প্ৰদান কৰি থকা এখন হস্পিটেল হ'লেই ছাফিচিয়েণ্ট কিন্তু আপুনি নিজে যিটো চিলেক্ট কৰে আমাৰ মানুহে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল ডাঙৰ হস্পিটেল বিল্ডিং বহুত ডাঙৰ বহুত গাড়ী দেখোঁ তাৰ আগত ৰৈ থাকে তো এনেকুৱা বস্তুবোৰ চাই আপোনালোকে হস্পিটেল চিলেক্ট নকৰিব আপোনালোকে ঘৰৰ ওচৰত থাকক সেইখিনি কথা আৰু এটা কথা মই কওঁ যে আমাৰ অসমীয়া সমাজত বা গুৱাহাটীত মই এইটো বস্তুও দেখিছোঁ মানুহে কয় যে প্ৰায় আমি শুনো যে কোন হস্পিটেলত থাকিলে ক'ব যে আমুক হস্পিটেলত থাকিলে একদম বঢ়িয়া একদম 5 ষ্টাৰ একদম বহুত ডাঙৰ হস্পিটেল আৰু এইটো বাহাদুৰি মাৰে যে মোৰ ইমান বিল গ'ল এনেকুৱা ধৰণৰ বাহাদুৰি মৰা মানুহ আমি পাইছোঁ গতিকে বাহাদুৰি মৰা মানুহখিনি আমি একো শিকাব নোৱাৰোঁ সেইটো নিজৰ মনৰ কথা কিন্তু মই আপোনালোকক এটা কথা কওঁ যে হস্পিটেল বোলা বস্তুটো লাগিলে যিমানে AC লগাই নিদিয়ক লাগিলে যিমানে 5 ষ্টাৰ একদম ডাঙৰ ধুনীয়া ৰুম নবনাওক কিয় হস্পিটেল বোলা বস্তুটো বেয়া বস্তু লেতেৰা জেগা আৰু এনেকুৱা লেতেৰা বা এনেকুৱা বেয়া যে সেইটো কোনেও কেতিয়াও কাহানিও ভাল কৰিব নোৱাৰে কিহৰ কাৰণে নোৱাৰে মই সেইখিনি এতিয়া এক্সপ্লেইন কৰি দিছোঁ হস্পিটেল এখনত বিভিন্ন ৰোগী আহি থাকে আৰু ৰোগীৰ ৰোগবিলাক সংক্ৰমণৰ বিভিন্ন ৰাস্তা আছে যেনেকৈ কাহিলে আপোনালোকে জানে কাহিলে ওলাই যাব পাৰে চকু পানীৰ পৰা বিয়পিব পাৰে তেজ পুজৰ পৰা বিয়পিব পাৰে পেচাবৰ পৰা বিয়পিব পাৰে বমি এইবোৰৰ পৰা বিয়পিব পাৰে আৰু এনেকৈ বিভিন্ন ধৰণে ইভেন গাতে গা লাগিও খুচৰা বেমাৰো আছে নথকা নহয় গতিকে হস্পিটেল এখনৰ এনি টাইম গোটেই জেগাবিলাকত আপোনাৰ ভাইৰাছ বা বেক্টেৰিয়া থাকিব আৰু সেইখিনি নাইকিয়া কৰিব আপুনি নোৱাৰে কেতিয়াও নোৱাৰে পাৰিব তাৰ কাৰণে কি কৰিব লাগে যে এখন হস্পিটেলৰ ফিউমিগেশ্যন কৰিবলৈ প্ৰচেছ বুলি কয় তাতে মানে ধৰি লওক বীজাণু ধ্বংসকাৰী কিছুমান গেছ এৰি দিয়া হয় আৰু এটা ৰুম ধৰি লওক বন্ধ কৰি দিয়া হয় বন্ধ কৰি দিলে তাৰ ভিতৰত যেতিয়া সেই গেছটো থাকিব ভাইৰাছ বেক্টেৰিয়া যি আছে সি মৰি যাব বা নিষ্ক্ৰিয় হৈ যাব তাৰ পৰা হেৰি হ'ব নোৱাৰে সংক্ৰমণ হ'ব নোৱাৰে কিন্তু কথাটো হৈ গ'ল কি এখন হস্পিটেল আপুনি খুলি থোৱা হস্পিটেল য'ত সদায় ৰোগী আহি থাকে বিভিন্ন ৰোগীক বিভিন্ন কামত দৰকাৰ হৈ থাকে সেইখন আপুনি বন্ধ কৰি ফিউমিগেট কেনেকৈ কৰিব উপায় নাই গতিকে সেইখন খোলা থাকে আৰু আমি ফিউমিগেশ্যন কৰোঁ কিছুমান স্পেচিফিক এৰিয়া কিছুমানত কৰোঁ যেনেকৈ অপাৰেশ্যন থিয়েটাৰ বোলা বস্তুটো গোটেই হস্পিটেল নহয় তাৰে এটা পাৰ্টিকুলাৰ ছেগমেণ্ট বা এটা সৰু এটা বা দুটা ৰুম বা 3টা ৰুমৰ এটা কমপ্লেক্স সেই কমপ্লেক্সটোত ফিউমিগেট কৰিবলৈ ভাল কিন্তু গোটেই হস্পিটেলখন আপুনি কৰিব নোৱাৰে বিশেষকৈ কেবিন বা ৱাৰ্ড এইবিলাকতো আৰু কৰিব নোৱাৰে সেইটো কাৰণে আপুনি যদি ভাবিছে যে মই একদম 5 ষ্টাৰ ফেচিলিটি ইমান দাম লৈছে সিমান দাম লৈছে এনেকুৱা ধৰণৰ আপুনি যদি হস্পিটেলৰ কথা ভাবিছে তেতিয়াহ'লে এইটো আপুনি পাহৰি যাওক আপুনি যিমানেই পইচা খৰচ নকৰক আপুনি ভাল স্পেচ এটা পাবই নোৱাৰে ডেট ইজ থিয়ৰিটিকেলি নট পচিবল ডোণ্ট ইভেন ডেয়াৰ টু ড্ৰিম এবাউট ডেট যে আপুনি এইটো সপোনতো নেভাবিব যে আপুনি বৰ ভাল জেগাত থাকি আহিলে আমাৰ উদ্দেশ্যটো হ'ল আপোনাৰ ট্ৰিটমেণ্ট হ'ব লাগে প্ৰপাৰ জেগাত আৰু যিমান পাৰি সিমান কম সময়ৰ ভিতৰত হস্পিটেলখনৰ পৰা ওলাই ঘৰলৈ গুচি আহিব লাগে কাৰণ কিয় আপোনাৰ ঘৰখন আপোনাৰ কাৰণে আটাইতকৈ চাফা আটাইতকৈ বীজাণুমুক্ত আৰু আটাইতকৈ এটা সুৰক্ষিত জেগা প্লাছ ঘৰখনৰ এটা যিটো আবহাৱা তাত আপোনাৰ ইমান পজিটিভিটি আছে আপুনি ঘৰলৈ আহি ঘৰুৱা ফুড যেতিয়া খাব ফূৰ্তিত থাকিব আপোনাৰ ৰিলেটেড মানুহবোৰৰ লগত যেতিয়া ওচৰত থাকিব সেই বস্তুখিনি আপোনাৰ যিটো হিলিং প্ৰচেছ অৰ্থাৎ সেই ৰোগৰ পৰা ৰোগমুক্ত হ'বলৈ আপোনাৰ সময়খিনি একদম কমাই দিব হিলিংটো টাইমটো ইমানেই কমি যাব সেইকাৰণে আমাৰ উদ্দেশ্য হ'ল যে লাগিলে আপোনাৰ অপাৰেশ্যন হওক বা নহওক এই গোটেইখিনি বস্তু খুব কম সময়ৰ ভিতৰত হ'ব পাৰিলে ভাল আৰু সোনকালে ঘৰলৈ ঘূৰি আহিব পাৰিলে ভাল কাৰণ সোনকালে ঘূৰি আহিলে আপুনি সোনকালে আৰোগ্য হ'ব গতিকে এই কথাখিনি কোৱাৰ মই এইটো কাৰণে বুজাই দিলোঁ যাতে আপোনালোকে ডাঙৰ ঘৰ দেখি ধুনীয়া গ্লাছ দেখি ডাঙৰ চেম্বাৰ দেখি বেছি দাম দেখি আপোনালোকে ভুল নাযায় হস্পিটেলছ আৰ নট হোটেল আপোনালোকে সেইটো পাহৰি নাযাব হোটেলৰ ক্ষেত্ৰত আপোনালোকে পইচা খৰচ কৰক ফুৰিবলৈ গৈছে এটা ধুনীয়া পৰিৱেশ লাগে ডিচেণ্ট প্ৰাইচত আপোনাৰ এটা খুব বেছি 5 ষ্টাৰো নালাগে কিন্তু ডিচেণ্ট এটা ঠিক ঠাক দামত আপুনি এটা বঢ়িয়া ৰুম এটা পাই গ'লে আপোনাৰ থকাৰ এক্সপিৰিয়েঞ্চটো ভাল হ'ব সেইখিনিলৈকে ঠিক আছে ইভেন
হোটেলো ইমান ছেফ বুলি মই ক'ব নোৱাৰোঁ, কাৰণ কেলৈ একেখিনি শ্বীট বেডশ্বীট কেতিয়া ধুইছে নুধুইছে তাৰ কোনো ৰেগুলেশ্যন নাই। কিন্তু হস্পিটেলত সেইবিলাক ৰেগুলেশ্যন আছে। হ'লেও যিহেতু হস্পিটেলখন বীজাণুৰে ভৰ্তি, গতিকে আপুনি মানে হস্পিটেলখন কেতিয়াও ভাল জেগা বুলি ক'বই নোৱাৰে। গতিকে উদ্দেশ্যটো হ'ল সোনকালে ট্ৰিটমেণ্ট কৰি সোনকালে ঘূৰি আহক। এতিয়া হস্পিটেলখনৰ ডাঙৰ ঘৰটো দেখি কিবা দেখি আপোনালোকে ভুল নাযাব। তাৰপিছত আৰু এটা কথা আহোঁ, লাষ্ট ভিডিঅ'টোত এইখিনি কৈছিলোঁ, কিন্তু এতিয়া প্ৰসংগক্ৰমে আকৌ এবাৰ ৰিপিট কৰিব লগা হৈছে যে আপুনি কোনজন ডক্টৰৰ ওচৰত যাব, কোনজন ডক্টৰ ভাল। আপুনি সাধাৰণতে আমাৰ অসমীয়া মানুহে কি কয়, অঙহী বঙহী পৰিয়াল নহ'লে প্ৰতিবেশী চবকে সোধে, বন্ধু বান্ধৱ, যে এইটো বেমাৰ হৈছে কাক দেখুৱালে ভাল। তেতিয়া তেওঁ নিজৰ সীমিত জ্ঞানৰ পৰা কয় আমুকক ভাল, তামুকক ভাল, তামুকক ভাল। তো এইটো কথা মই আকৌ কৈ দিছোঁ যে আমাৰ দেশত 1.4 বিলিয়ন পিপল আছে, 142 কোটি মানুহ আছে। এইখিনি মানুহক সেৱা দিব পৰাকৈ আমাৰ ডক্টৰ সিমান নাই। আৰু যিমানখিনি ডক্টৰ আছিলে তাৰ ভিতৰত বুঢ়া হৈ ৰিটায়াৰ হৈ কোনোবা ঢুকাইছে, কিবা এনেকৈ মানুহ কমিও আছে ডেইলি। যিমান সৃষ্টি হৈছে এনেকৈ মানুহ ঢুকায়ো আছে। এতিয়া অসম চৰকাৰে বহুত মেডিকেল কলেজ খুলিছে। এনেকৈ যদি হয় গোটেই ইণ্ডিয়াত লাহে 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 ডক্টৰৰ যিটো অভাৱ সেইটো কমি আহিব। প্ৰাইভেটো হৈছে, কিন্তু প্ৰাইভেটটো আমি আঁতৰাই ৰাখিছোঁ ইয়াৰ পৰা। এতিয়া যিহেতু ডক্টৰ এটা কমি আছে, মানে খুব পৰ্যাপ্ত পৰিমাণে ডক্টৰ নাই, গতিকে আপুনি মোৰ মতে আপোনালোকে কেতিয়াও ডক্টৰ চুজ কৰিব নালাগে। আপোনালোকে যিমান মেন পাৱাৰ আছে ডক্টৰ হিচাপে উপলব্ধ, সেই গোটেইখিনি মেন পাৱাৰ ইউজ কৰিব পাৰিলে ভাল। আপুনি ঘৰৰ ওচৰতে ডক্টৰ এজন পাব, ঘৰৰ ওচৰতে হস্পিটেল এখন পাব। এইটো ইউজ কৰাটো বিৰাট ইম্পৰ্টেণ্ট, কাৰণ কোনোবাই হস্পিটেল এখন বনাই ৰাখিছে আৰু মানুহে ভাবিছে ভাল নহ'ব, ওচৰৰে হস্পিটেল। ওচৰৰ বস্তু আমাৰ বেয়া যেন লাগেতো, ওচৰৰ বস্তু বেয়া যেন লাগে, দূৰৰ বস্তুৱে ভাল যেন লাগে। সেইবিলাক নকৰিব, কাৰণ ওচৰতে থকা ফেচিলিটিটো কিজানি বেছি ভাল আৰু ছেফ আৰু বেছি পৰিষ্কাৰ। গতিকে সেইটো ইউজ কৰা ভাল, আৰু ডক্টৰৰ ৰেফাৰেল মতেহে ইফালে সিফালে যোৱা ভাল। বন্ধু বান্ধৱৰ পৰা ৰেফাৰেল নল'ব। আৰু আজিকালি আৰু কিছুমান বস্তু হৈছে, যেনেকৈ ধৰি লওক আমি প্ৰাইভেট এম্বুলেঞ্চ সেৱা দেখিছোঁ, গাঁৱৰ পৰা ৰোগী লৈ আহে। বহু সময়ত আমি হেল্থ কেয়াৰ কানেক্ট কৰা পেৰিফেৰেল ৱৰ্কাৰ্ছ দেখিছোঁ, তেওঁলোকেও কানেক্ট কৰে। তেওঁলোকে দে আৰ ডুইং ভেৰি ফাইন, তেওঁলোকে খুব ধুনীয়াকৈ নিজৰ কাম কৰি আছে প্ৰাইভেটত। কিন্তু ঘটনাটো হৈ গ'ল কি, তেওঁলোকৰ যিহেতু প্ৰাইভেট, তেওঁলোকৰ প্ৰতিটো কামৰ লগত উপাৰ্জনৰ এটা এংগুল এটা জড়িত হৈ আছে। তো উপাৰ্জনৰ এংগুল এটা জড়িত হৈ আছে, আৰু এজন ধৰি লওক পেৰিফেৰেল ৱৰ্কাৰ, লাগিলে এম্বুলেঞ্চ ৱৰ্কাৰে হওক বা প্ৰাইভেট নাৰ্ছ হওক বা অন্য হেল্থ কানেক্টৰ হওক, তেওঁলোকৰ লগত বহুত হস্পিটেলৰ কানেকশ্যন নাথাকে। এখন হস্পিটেলৰে মেক্সিমামৰ থাকে, বা খুব বেছি দুখন। গতিকে তেওঁলোকৰ এটা বায়াছ থাকে যে মই এজন পেচেণ্ট পালে মই এখেতক আমুকলৈ লৈ যাওঁ, তামুকলৈ গ'লে মই ইমানটো পইচা পাম। তেওঁলোকৰ সেই এংগুলটো থাকে, তামুকৰ সেইটো ইমানখিনি পইচা পাম, পইচাখিনি পালে মোৰ নিজৰ লাভ হ'ব। তেওঁৰ নিজৰ এংগুলটো থাকে, হেল্প কৰা এটা এটিটিউড থাকে। প্ৰতিজন পেচেণ্টক তেওঁলোকে হেল্প কৰিব বিচাৰে, কিন্তু লগতে নিজৰ উপাৰ্জনৰ যিটো এংগল সেইটো জড়িত থাকে। গতিকে তেওঁলোকৰ পৰা লোৱা ৰেফাৰেলটো সদায় শুদ্ধ নহ'ব পাৰে, আৰু তাত মানে অকণমান বায়াছ থাকিব পাৰে। সেইটো কাৰণে মই সদায় কওঁ যে এজন ডক্টৰৰ ওচৰৰ পৰা ৰেফাৰেল ল'লে আপোনালোকৰ একদম নিৰাপদ, আপোনালোকে একদম জাগা পাবগৈ। কিন্তু এতিয়া ইমানখিনি কথা আপোনালোকে বুজি পাইছে, আৰু বুজি পাব বুলি আশা কৰিছোঁ। আৰু এটা কথা মই মন কৰিছোঁ যে মই যোৱা 15 বছৰ ধৰি গুৱাহাটীত প্ৰেক্টিছ কৰি আছোঁ, আৰু মই ৰেডিঅ'লজিষ্ট, আপোনালোকে জানে। বিভিন্ন জেগাৰ পৰা অহা মানুহ চাওঁ। গোটেই দিনটোত অসমৰ বিভিন্ন জেগাৰ পৰা মানুহ আমাৰ ওচৰলৈ, মোৰ ওচৰলৈ আল্ট্ৰাচাউণ্ড কৰিবলৈ আহে, ব্লাড টেষ্ট কৰিবলৈ আহে, ৰোগ নিৰ্ধাৰণ কৰিবলৈ আহে মেইনলি। তো ইভেন অপাৰেশ্যন কৰিবলৈও আহে, ডেলিভাৰী কৰিবলৈও আহে। আমি সকলোবিলাক মানুহকে সহায় কৰি আহিছোঁ। আমাৰ লক্ষ্য আৰু উদ্দেশ্য আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ যে ৰাইজৰ কাৰণে এনেকুৱা এটা অনলাইন প্লেটফৰ্ম আমি বনাবলৈ চেষ্টা কৰি আছোঁ, যাৰ নাম হ'ল www.emergehealth.in। এইখন এনেকুৱা এখন প্লেটফৰ্ম যে আপুনি ইয়াত গ'লে সকলো স্বাস্থ্যসেৱা কম খৰচত পাব। খালি এটাই চৰ্ত, আপুনি অনলাইন বুক কৰিব লাগিব। এতিয়া অনলাইন বুক কৰাৰ লগে লগে মই আৰু এটা ভিডিঅ' মই বনাম বুলি কৈছোঁ, যিটোত মই আপোনালোকক ক'ম যে emergehealth.in একচুৱেলি কি হয়, কিয় সৃষ্টি হ'ল, ইয়াৰ লক্ষ্য উদ্দেশ্য কেনেকুৱা, সেইটো বেলেগ এদিনা ক'ম। কিন্তু ইয়াত এইখিনি কথা এইটো কাৰণে উলিয়াব লগা হৈছে যে এতিয়া আমি দেখা পাওঁ যে গাঁৱৰ পৰা এজন মানুহে বা সৰু চহৰ এখনৰ পৰা মানুহ এজন যদি ধৰি লওক গুৱাহাটীলৈ আহিব বিচাৰিছে, তো গুৱাহাটীলৈ আহিলে তেওঁৰ মনত এটা ডাঙৰ শংকা থাকে যে কাৰ ওচৰত যাম,
কাৰ ওচৰত গ'লে ভাল হ'ব তেওঁ গমেই নাপায় কাৰ ওচৰলৈ গ'লে ভাল হ'ব আৰু তাৰ মাজতে মধ্যভোগীও ওলাইছে বহু সময়ত তেনেকৈ মানুহ মানে যথেষ্ট মানে বিলয় বিপত্তি আমি হোৱা দেখিছোঁ গতিকে এই গোটেইবোৰ দায়িত্ব বা এই গোটেইবিলাক প্ৰব্লেম খতম কৰিবৰ কাৰণে আমি এই ৱেবছাইটটো যে বনাইছোঁ আপোনালোকে এই ৱেবছাইটটো খুলিলে দেখা পাব কল বাটনো আছে তাৰ পৰা যদি কল কৰে সেই কল বাটনটো টিপিলে কল হ'ব এই কল বাটনটো যদি কল কৰে আপোনালোকে ডাইৰেক্টলি লগে লগে নহ'লেও এটা এপইণ্টমেণ্ট লৈ মোৰ লগত কথা পাতিব পাৰিব তেতিয়া কি হ'ব তেতিয়া আপোনালোকে এটা সমস্যা বুজি পোৱা নাই বা কোনোবাই বুজাই দিয়া নাই বা আপোনাক প্ৰপাৰ ৰেফাৰেল দিয়া নাই আপোনালোকে যদি এই ভিডিঅ'টো চাই আছে অসমৰ যিকোনো জেগাত আপুনি নাথাকক কিয় এটা স্বাস্থ্য সমস্যা হৈছে এইটো কি কৰা উচিত অনুচিত আপুনি ধৰিব পৰা নাই কাৰ ওচৰলৈ যাম নেযাম সেইটোও ধৰিব পৰা নাই লগতে আপোনাৰ লোকেল ডক্টৰে বা আপুনি যাক দেখুৱাই আছে তেওঁ এটা ভাল আপোনাক উপদেশ দিব পৰা নাই যে কাৰ ওচৰত গ'লে এইটো প্ৰপাৰ হ'ব কাৰ ওচৰত গ'লে ভাল হ'ব তেনে ক্ষেত্ৰত আপোনালোকে সেই কল বাটনটো টিপিব মোৰ এটা এপইণ্টমেণ্ট পাব আৰু এইবিলাক ফ্ৰী অফ কষ্ট বিনামূল্যে এইটো কাৰণে কৈছোঁ যাতে আপোনালোকৰ ভাল হয় আৰু আমাৰ যিটো লক্ষ্য আৰু উদ্দেশ্য কম খৰচত ভাল হেল্থ কেয়াৰ দিম বুলি কৈছোঁ নহয় দিমেই সেইটো কাৰণে বহুতে মোক ডেইলি কল কৰে তো কল এটা বুক কৰিব সন্ধিয়া সময়ত সাধাৰণতে মই কল বেক কৰোঁ কল বেক কৰি বুজাই দিওঁ যে আপুনি কি কৰা উচিত কি কৰা অনুচিত আজিও আছিলে দিনত আমি শিৱসাগৰৰ গড়গাঁৱৰ পেচেণ্টক হেল্প কৰিছোঁ এফালে হাৰমতি লখিমপুৰৰ পেচেণ্টক হেল্প কৰিছোঁ নলবাৰীৰ পেচেণ্টক হেল্প কৰিছোঁ আৰু ডেইলি আমি কৰি থাকোঁ আৰু আমি এইটো কাম কৰিবলৈ বিৰাট ভাল পাওঁ যে আমাৰ কাৰণে যদি আপোনাৰ লাভ হৈছে আমি ভাল পাওঁ আপুনি যদি এটা সদুপদেশ ক'তো পোৱা নাই তেতিয়াহ'লে emergel.in টো গুগল ক্ৰমত খুলিব তাত কল বাটন আছে দেখিব ৱেবছাইটটোত কল আৰু হোৱাটছএপ দুটা বাটন আছে কলটো টিপিলে আমালৈ কল আহিব দিনৰ সময়ত ফোন কৰিলে আমাক পাব সন্ধিয়া আমি 7টা বজাৰ পিছত সাধাৰণতে বৰ্তমান সময়ত বন্ধ কৰি দিওঁ কিন্তু ৰাইজে যদি বিচাৰে তেতিয়া লাহে লাহে আমি সেই টাইমটো বঢ়াই দিম 7টা বজাৰ পিছলৈও যাতে আমাৰ ফোন কল উঠাব পাৰে সেইখিনি ব্যৱস্থাও কৰিম গতিকে হেৰি কৰকচোন আপোনালোকে ইউজ কৰকচোন এইখিনি বস্তু তেতিয়া আমি বঢ়াই দিম আৰু আপোনালোকৰ আমি প্ৰপাৰ এটা আপোনালোকক গত লগাই দিম মানে বস্তুটো এইটো বেমাৰ আমুকত দেখক তামুকত দেখক যিখিনি মনৰ কনফিউজন আছে সংশয় আছে সেই গোটেইখিনি আমি নাইকিয়া কৰি দিম আৰু সেইটো কাৰণে আপুনি একদম চিন্তা কৰিব নালাগে এটকাও নাযায় খালি ফোন কৰিলেই হ'ল নিশ্চয় এইখিনি কথা আপোনালোকে মই ভাবোঁ যে এইখিনি বস্তুৰ পৰা আপোনাৰ অলপ হ'লেও ক্লিয়াৰ হৈছে যে আপুনি কেনেকুৱা ধৰণৰ হস্পিটেলত যাব এইখিনিতে আৰু এটা কথা মই কওঁ আমাৰ বহু মানুহৰ অসমেই হওক বা উত্তৰ পূৰ্বাঞ্চলত একচুৱেলি আমি যেতিয়া সৰু আছিলোঁ নহয় সৰু থকাৰ পৰা আমি ভেলোৰ গৈছে ভেলোৰ বহু বছৰ শুনিলোঁ অলপ প্ৰায় 8-9-10 বছৰ হোৱালৈকে সেইটো শুনিলোঁ তাৰপিছত এপ'ল' চেন্নাই শুনিলোঁ এপ'ল' এতিয়ালৈকে চলি আছে সৰু এটা প্ৰব্লেমৰ কাৰণে আমাৰ মানুহে এপ'ল' চেন্নাই পাইগৈ এইটো তেওঁলোকে বহু দিনৰ পৰা উত্তৰ পূৰ্বত তেওঁলোকৰ যিটো মাৰ্কেটিং আছে এইটো চলাই আছে আৰু বহু মানুহে ভাবে আমাৰ ডক্টৰবোৰ বেয়া এপ'ল' চেন্নাই গ'লেহে ভাল কিন্তু মই আপোনালোকক কৈ দিওঁ আমিও অসমত আছোঁ আমি বা মোৰ নিচিনা বহুত মানুহ আছে ডক্টৰ আছে গুৱাহাটীত বা উত্তৰ পূৰ্বাঞ্চলত যি আমি প্ৰত্যেককে আমি পাৰ্চনেলি চিনি পাওঁ ভাল ষ্টুডেণ্ট হয় আৰু ভাল জেগাৰ পৰা ভালদৰে পাছ কৰি আহিছে গতিকে তেওঁতকৈ ভাল আৰু ইভেন মোৰ নিজৰ পাৰ্চনেল মই নিজে শিকোৱা ৰেডিঅ'লজিষ্টটো আপুনি এপ'ল' চেন্নাইতে পাব কিন্তু মই আছোঁ গুৱাহাটীত গতিকে তেওঁলোকে এতিয়াও মোক ছাৰ বুলি মাতে গতিকে তেনেকুৱা মানুহ এখিনি ওচৰত আপোনালোকে গৈ আছে কিন্তু আমি কিন্তু ইয়াতে বহি আছোঁ তেনেকুৱা অকল মই নহয় আৰু বহুত মানুহ আছে যি গুৱাহাটীতেই আছে এতিয়া আমাৰ বহু মানুহৰ মনত এনেকুৱা এটা ধাৰণা আছে যে গুৱাহাটী ডক্টৰ ভাল নহয় তালৈ যাওঁগৈ তাত গৈ আপুনি পইচাহে খৰচ কৰিব পাৰিব বেলেগ একো কৰিব নোৱাৰে অৱশ্যে এইখিনি ক্ষেত্ৰত মই এটা কথা মানি লওঁ যে এপ'ল' চেন্নাই বা তেনেকুৱা ধৰণৰ হস্পিটেলবিলাকৰ যিটো নাৰ্ছিং কেয়াৰ সেইটো আমাৰ ইয়াতকৈ ভাল কিন্তু আমাৰ ইয়াত ইমানো বেয়া নহয় এতিয়া কথা হ'ল কি যেতিয়া এই বস্তুবিলাক আৰম্ভ হৈছে আমি এতিয়া অনলাইনত আছোঁ বিভিন্ন মানুহক বিভিন্ন জেগাৰ পৰা আমি সহায় কৰিব চেষ্টা কৰিছোঁ লাহে লাহে এইবিলাক বস্তু ভাল হৈ যাব গতিকে বাহিৰলৈ গৈ এখন হস্পিটেলত যেতিয়া আপোনালোকে ৰেজিষ্টাৰ কৰে পইচা বহুত খৰচ হয় আৰু মই সেইটোৱে নিবিচাৰোঁ কাৰণ আপুনি গোটেই জীৱন কষ্ট কৰি পেলাই যিখিনি পইচা ঘটিব লাষ্টত বুঢ়া বয়সত আপুনি বেমাৰকৈ খৰচ কৰি দিব হাতত একো নথকা হ'ব সেই বস্তুটো মই একদম তীব্ৰ বিৰোধ কৰোঁ যে আপুনি পাৰিলে কম বেমাৰ হৈ থাকক বা বেমাৰ নহওকে আৰু যদি হৈছে তেতিয়াহ'লে ঘৰৰ ওচৰতে এজন ডক্টৰক দেখাই আপুনি কম খৰচত যাতে আৰোগ্য লাভ কৰে
আৰু আপোনাৰ পইচাকেইটা এনেই খৰচ নহয় আৰু সেইবিলাক কৰি পেলাই আমি আছোঁ একদম কম খৰচত যাতে আপোনাৰ চিকিৎসাখিনি হৈ যায় গোটেই আমি উপদেশ আপোনালোকক আগবঢ়াম আৰু বিলিভ মি এইটো ফ্ৰী অফ কষ্ট কিন্তু তাৰো এটা হেৰি আছে আমি এতিয়া আৰম্ভ কৰিছোঁহে এতিয়া যদি গোটেই অসমৰ পৰা ফোন আহে এতিয়া কি হ'ব কেনেদৰে হ'ব মোৰ বিশেষ ধাৰণা নাই কিন্তু তথাপি মই ৰাইজক অনুৰোধ জনাওঁ যে আপোনালোকে যিমান পাৰে কল কৰক আমি বেয়া নাপাওঁ আজি যদি মই আনচাৰ দি আছোঁ কাইলৈ আৰু মানুহে আনচাৰ দিব সেইখিনি ব্যৱস্থা আমি লাহে লাহে কৰি থাকিম আৰু আমি আশা কৰোঁ যে ভগৱানে আমাক সেইখিনি ৰাস্তা দেখাব ৰাইজক সহায় কৰিবৰ কাৰণে তো এই ভিডিঅ'টোত মই এইখিনিয়ে কথা ক'লোঁ যে হস্পিটেল আপুনি কেনেকৈ চিলেক্ট কৰিব লাষ্টত এইটোও কওঁ যে যদি ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাই ডক্টৰ কেনেকৈ চিলেক্ট কৰিব সেইটোও চাই ল'ব যোৱাৰ আগতে এই এপিছ'ডটো আজি শেষ কৰিব হৈছে কিন্তু যোৱাৰ আগতে কেইটামান কথা কৈ যাওঁ যে আপোনালোকে আমাক দেখি আছে আমি আপোনালোকক দেখা নাই গতিকে যদি এটা লাইক বা শ্বেয়াৰ কৰি দিয়ে নহয় আমি গম পাওঁ যে কোনোবা এজনে ভাল পাইছে আৰু সেইটো আমাৰ উৎসাহ কাৰণ এই ভিডিঅ' বনোৱাৰ কাৰণে আমি পইচা নাপাওঁ উই আৰ নট ইউটিউবাৰ্ছ আমি ইউটিউবাৰ হৈ তাৰ পৰা পইচা ঘটি খাম বুলি এইবাৰ কাম কৰি থকা নাই আমি কৰিছোঁ আপোনালোকক খালি সজাগ কৰিবৰ কাৰণে যে আপোনালোকে সুস্বাস্থ্যৱান হৈ থাকক কম খৰচত ভাল স্বাস্থ্য সেৱা পাওক গতিকে আপোনালোকে যেতিয়া এইটো এটা লাইক কৰিব বা শ্বেয়াৰ কৰি দিব আমি গম পাওঁ কোনোবা এজনে ভাল পাইছে আমাৰ মনটো ভাল লাগে সেইটোৱে আমাৰ উপাৰ্জন সেইটোৱে ভাল লাগে গতিকে এইটো কৰিবলৈ নাপাহৰিব আৰু লগতে আৰু এটা কথা কওঁ যে এই ভিডিঅ'বিলাকৰ পৰা যদি আপুনি ভাবিছে যে মই উপকৃত হৈছোঁ তেতিয়াহ'লে এইটো শ্বেয়াৰো কৰি দিয়ক যাতে আন এজনে দেখে আন এজনে দেখিলে তেওঁ উপকৃত হওক গোটেই অসমখনত আমি এই যে কামবিলাক কৰিছোঁ মানুহবিলাকক সজাগ কৰিব চেষ্টা কৰিছোঁ মানুহবিলাকক কম খৰচত স্বাস্থ্যসেৱা কেনেকৈ পাব সেই বিষয়ে জনাব বিচাৰিছোঁ আমি অকলে কিয় আপুনিও হেল্প কৰক যিমান সোনকালে কথাটো বিয়পি পৰিব সিমানেই ভাল সিমানেই মানুহৰ মানে সহজতে বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰিব আজিলৈ আহোঁ আৰু বিশেষ ক'বলৈ নাই লগ পাম আৰু এটা ভিডিঅ'ত নেক্সট এপিছ'ডত ধন্যবাদ